আৰু ভগৱন্তক যেতিয়া হৃদয়ত দৰ্শন পাম সেইজন ভকতকাৰী ভগৱন্ত কেতিয়াও থাকিব নোৱাৰে আপোনাক ভগৱন্তৰ বল্লভ কৰিবই ভকত কৰিবই নিশ্চিত খাতা সেইকাৰণে ইয়াত শ্ৰীটো লিখিছে তালব্য হ শৰীৰ মনত ৰাখিব আমি যে শ্ৰীটো লিখো তালব্য হ ৰকাৰ আৰু দীৰ্ঘইকাৰ হয়নে শ্ৰীটো তালব্য হটো দিয়া হ'ল তালব্য হটো শৰীৰটো কথা কৈছে হ পদে ইটো শৰীৰক বুজায় নিশ্চয় ইটো শৰীৰক জানা জড় বুলি কয় জড় শৰীৰটো কথা কৈছে তালব্য হৰত দীৰ্ঘইকাৰী শৰীৰ সেইকাৰণে শ্ৰীটো প্ৰথম বৰ্ণটো হ'ল ৰকাৰ ৰ পদে ৰমন কৰি চৈতন্য বস্তুক জানা আত্মা বুলি কয় আত্মা ৰমন কৰি আছে পদৰ পৰা মস্তকলৈকে সেইকাৰণে ৰকাৰডাল ঘূৰি আছে চৈতন্য শক্তি ৰাম সেইকাৰণে তালব্য হ তলত ৰকাৰ আৰু দীৰ্ঘইকাৰ হতৰজতম তিনি গুণক আশ্ৰয় চান্দি দেহত তিনিটা অংশ নাই জানো কঁকালৰ পৰা ৰুদ্ৰ অংশ তলচোৱা তাৰপৰা নাভিৰ পৰা বক্ষলৈকে বিষ্ণুৰ অংশ আৰু ডিঙিৰ পৰা উপচোৱা ব্ৰহ্মাৰ অংশ হয় নহয় হতৰজতম তিনি গুণে জীৱক দেহক আশ্ৰয় চান্দি এই হেতু শ্ৰী তালব্য হ ৰকাৰ দীৰ্ঘইকাৰ আছে আৰু যেতিয়া দেহটো জ্বলাই দিয়াৰ লগে লগে আত্মা ওলাই দিয়াৰ লগে লগে স্বৰ্গীয় মৃত প্ৰয়াত লিখি দিওঁ আমি কোনোবা দিনাই বিষয়বোৰ বিচাৰ কৰোঁ নে নকৰোঁ নে ভাগৱত পঢ়িব লাগে কাৰণে পঢ়ি থাকোঁ ধুনীয়া ধুনীয়া সুৰ দি দিওঁ ভুলে শুদ্ধ এই বিচাৰবোৰ কিন্তু আমাৰ লাগে সেইকাৰণে ভাগৱতত ভগৱন্ত প্ৰত্যক্ষ আছে শ্ৰদ্ধা আৰু ভক্তি সংযোগ হ'বই লাগিব ভাগৱতক যদি ল'ৰা ধেমালি কৰি পঢ়া যায় কামত নাই জুইৰ লগত খেলা কৰিবলৈ যাওঁতে সাৱধান আপুনি যিখন আসনত পঢ়িলে ভাগৱত পঢ়িব সেই আসনখনৰ মৰ্যাদা সেই আসনখনৰ মৌলিকতা কি এই কথাটো উপলব্ধি কৰিব লাগিব আপুনি যাক অধ্যয়ন কৰিবলৈ গৈছে যাক শ্ৰৱণ কীৰ্তন কৰিবলৈ গৈছে সেয়া কোন আপোনাৰ সন্মুখত কাৰ লগত আপুনি সম্পৰ্ক ঘটাবলৈ গৈছে আপোনাৰ আত্মা আৰু পৰমাত্মাৰ সংযোগ ঘটাবলৈ যদি গৈছে কেনেদৰে গৈছে এই কথাখিনি কিন্তু ভকত হ'ব লাগিব সেইকাৰণে কৈছোঁ যে আমি ভগৱন্তৰ ভকত হ'বলৈ যত্ন কৰিব লাগিবই নিশ্চিত ভকতেহে জানে ঈশ্বৰৰ তত্ত্বক ভকতেহে জানে কৈছে ভকতেহে বৰশিতি জানিবা নিশ্চয় ভকত জানা আমি দেখিলয় ভগৱন্তই কৈছে মই বিনা ভকতে নিশ্চিন্তে কিছু জ্ঞান ভকতত কৰে মই নিশ্চিন্ত এয়া হ'ল ভক্ত ভগৱন্তৰ পূৰ্ণ মিলন ক্ষেত্ৰ অভিদ আত্মা গতিকে নাম গোৱাসকলে নামৰ ক্ষেত্ৰতো জানি ল'ব লাগিব নামৰ মালা কেনেকৈ গাঁঠিছে সেই নামৰ মালা ভগৱন্তই কেনেকৈ পৰিধান কৰিব ভকতৰ মালা আৰু ভকতৰ গুণ যশ ব্যাপক কৰিবলৈ যোৱা ভক্তসকলেও জানিব লাগিব যে ভাগৱত সাক্ষাৎ ভগৱন্তৰ প্ৰত্যক্ষমূৰ্তি এখন কিতাপ নহয় যদি কোনোবাই ভাবি লৈছে এখন সাধাৰণ কিতাপ বুলি ডাঙৰ ভুল কৰা ভাগৱত দুটা সাপৰ সমষ্টি মনত ৰাখিব গভীৰ বা গভীৰতালৈ ভাগৱতে আমাক লৈ গৈ আছে দুটা সাপ এটা হ'ল মৰা সাপ অন্যটো হ'ল জীয়া সাপ ভাগৱত আৰম্ভ হৈছে এটা মৰা সাপ পৰীক্ষিত সহাগৰ পৃথিৱীৰ ৰজা বৈষ্ণৱ ৰজা এজনে ব্ৰহ্ম ঋষি এজনৰ ডিঙিত এটা মৰা সাপ মাৰি দিবলৈ সাহস কম কথা হ'ব পাৰে সহাগৰা পৃথিৱীৰ ৰজা যাৰ ৰথ 4 আঙুল ওপৰেদি পৃথিৱীৰ ওপৰেদি চলিছিল আকাশৰ পথে চলে যাৰ ৰথ পৰীক্ষিত এনে এজন ৰজা যি পৰীক্ষিতে মাতৃ গৰ্ভতে ভগৱন্তক চতুৰ্ভুজৰূপে দৰ্শন পাইছে মাতৃৰ গৰ্ভত কমুদুকি গদা লৈ ভগৱন্ত প্ৰভুৱে চতুৰ্ভুজৰ ৰূপ ধাৰণ কৰি উত্তৰাৰ গৰ্ভত পৰীক্ষিতক ৰক্ষা কৰিছে দুৰ্নিব্ৰহ্ম সাপৰ পৰা ভগৱান বিষ্ণু সাক্ষাৎ দৰ্শন পায় সেইজন বিষ্ণু ভক্ত পৰীক্ষিতে বিষ্ণু উপাসক এজনক কৈ মৰা সাপ এটা ধেনুৰ আগেদি নিপিন্ধি আঁৰি দিবগৈ পাৰে ডিঙিত এইটো কম কথা নে কেনেকুৱা হ'ব ভাবিলে কথা
সেইকাৰণে ভাগৱত ৰহস্য ভাগৱত আৰম্ভ কৰিছে এটা সাপৰ পৰা মৰা সাপ পৰীক্ষিতে যদি মৰা সাপটো ধনুৰ আগত আনি শ্ৰমিক মুনিয়ে ধ্যান কৰি থকা সময়ত যদি আনি নিদিলেহেঁতেন ডিঙিত আৰু সেইটোকে তেওঁ 5 বছৰীয়া পুত্ৰ চিংকি মুনিয়ে দেখি যদি পৰীক্ষিতক সাপ নিদিলেহেঁতেন তেতিয়াহ'লে ভাগৱত বৈকুণ্ঠৰ পৰা আজি আমি এনেদৰে পঢ়ি থাকিবলৈ নামি আহিলেহেঁতেন জানো কল্পতৰু ভাগৱত শাস্ত্ৰ বুলি কৈছে ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ কাৰ যোগেদি আহিলে পৰীক্ষিতক ভাগৱত কথা 7 দিনৰ ভিতৰত ক'ব লাগে কাৰণেই একেবাৰে ঈশ্বৰে কৃপা কৰি মহাবৈকুণ্ঠৰ পৰা ভাগৱত শুকে ব্যাসক কয় ব্যাসে নাৰদে শুকে পৰীক্ষিত ইডালে সিডালে লাগি নগৈলা তিলকো ভাগি শুক মুখে আঁকে ভূমিত বইলা বিদিত এনেদৰে বৈষ্ণৱ মাৰ্গৰ যোগেদি মহাভাগৱত মহাবৈকুণ্ঠৰ পৰা অতি কৃপাৰে নামি আহিল যাৰ ফলত আমি আজি কলিৰ মলমলী লোকসকলে বৰ আনন্দ মনে তাক আস্বাদন কৰাৰ সুযোগ লাভ কৰিছোঁ গতিকে আৰম্ভ হৈছে এটা সাপ মৰা সাপৰ পৰা আৰু ভাগৱত শেষ কৰিছেগে ক'ত দ্বিতীয়টো সাপ জীয়া সাপ তক্ষক ৰূপী কাল সৰ্পই পৰীক্ষিতক দংশন কৰিছে ব্ৰহ্মতাল হয়নে আৰম্ভ হৈছে মহাসাপত ভাগৱত শেষ কৰিছেগে জীয়া সাপ ইয়াক যদি লৰা ধেমালি বুলি কৰা হৈছে তেতিয়াহ'লে এই দুটা সাপৰ পৰা আমি কোনোদিন বাচিব নোৱাৰিম ইয়াক যদি লৰা ধেমালি আমি দেখাক দেখি কৰিব লাগে কাৰণে কৰিছো ইয়াৰ পৰা আমি হাত সাৰি যাব নোৱাৰিম সেইকাৰণে ভাগৱত কথা য'ত শ্ৰৱণ কীৰ্তন হয় তাকে গংগাকে আদি কৰি সমস্ত তীৰ্থ আহি তাত একেলগ হয় তিনি তলুক দেৱ দেৱতা সমস্ত গণ আহি তাত একত্ৰিত হয় মহাপ্ৰভু গোবিন্দ মহাবৈকুণ্ঠৰ পৰা আহি সেই বৈকুণ্ঠত ভক্তৰ শ্ৰীমুখ পদ্ম খন্তে বেকত পোৱা তেওঁ গুণনাম ডিঙিত মালা হিচাপে অংকিত কৰি লয় আৰু তেওঁ সেই স্থান এৰি থৈ নাযায় সেই কথাষাৰ গীতাত অৰ্জুনক কৈছে আঠে বেঠে যাওঁ মই চাপো সন্নিহিত দেখিয়া তাহাক মই হওঁ আনন্দিত সেই অৰ্জুন মোৰ গুঞ্জক য'ত সৌটো পাতি সাধুসং তৈয়াৰ কৰি মোৰ ভক্তসকলে শ্ৰৱণ কীৰ্তন কৰে মই মহাবৈকুণ্ঠ গোলোক ধাম আৰু যোগীৰ হৃদয়েদি সেই স্থানত উপস্থিত হওঁ পৰম আনন্দে সেইসকলৰ মুখেদি ওলোৱা মোৰ অমৃতময় বাণী মই আস্বাদন কৰি থাকোঁ সেইসকলক এৰি থৈ আহিবলৈ মন নাযায় আঠে বেঠে যাওঁ মই চাপো সন্নিহিত দেখিয়া তাহাক মই হওঁ আনন্দিত এইদৰে ভগৱন্ত আমাৰ লগত এতিয়া সংকীৰ্তিত হৈ আছেনে নাই প্ৰমাণটো আপোনালোকে পাইছেনে নাই নাই পোৱা পাইছে প্ৰমাণ খালি অনুভৱ কৰিব পৰা নাই আমাৰ এইফালে ৰুমত থকাসকলে নাই পোৱা কাৰণ হাঁহি আছে নে কথা পাতি আছে আপোনালোকেতো নাই পাতিছে ইফালে সিফালে থকা যিসকলে হাঁহি টিকিটডালি মাৰি আছে সেইসকলে উপলব্ধি কৰিব পৰা নাই পতা নাই কিন্তু আপোনালোকেতো সেইটো কৰা নাই বহি আছে মোৰ মতে এই যে যিটো ধৈৰ্য একান্ত মনেৰে যে ঈশ্বৰৰ কথা শুনি আছে আপোনালোকে অন্য গাৰ বিষয়েও আপোনালোকক আমনি কৰা নাই বিষয়ৰ কথাইও আপোনালোকক আমনি কৰা নাই হাঁহিবলৈও মন যোৱা নাই বেলেগ কথা পাতি আপোনালোকক ফূৰ্তি কৰিবলৈও মন যোৱা নাই ঈশ্বৰৰ কথাত মন প্ৰাণ যে সমৰ্পণ কৰি এইটো তাৰ প্ৰমাণ চাবচোন কিছু জেগালৈ যাব আপুনি সেইফালে এচুকে বেলেগ কথা পাতি থাকে এইফালে এচুকত বেলেগ কথা পাতি থাকিব সিফালে কিবা এটা চিঞৰ বাখৰ কৰি থাকিব শুনাসকলকো শুনাৰ সুবিধাকণ নিদিয়ে সেইটো পৰিৱেশৰ মাজত ঈশ্বৰ কেতিয়াও সন্তোষ নকৰে আৰু তেনেদৰে ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ ঠাইত অন্য কথা পাতি যদি পৰিৱেশ বিনষ্ট কৰে সেইসকলতো নৰকলৈ যাবই সেইসকলৰ যোগেদি কথা শুনিবলৈ ইচ্ছা কৰা সকলৰো বিপদগামী হ'ব সেইকাৰণে কৈছে য'তে ত'তে নাথাকৈ হৰি নামৰ ৰত্ন মহন্ত দোকানী কৰি ৰাখে মহা যত্ন
প্ৰভু সমস্ত এতিয়া শ্ৰী শব্দটোৰ অৰ্থটো আমি বুজি পালোঁ তালবীয়া হওঁতে শৰীৰটোৰ কথা ক'লে ৰকাৰটো হ'ল ৰমণ শক্তি দীৰ্ঘিকাটো হ'ল সতৰজতম তিনি গুণৰ নিয়ন্ত্ৰক মহেশ্বৰ ঈশ্বৰৰো ঈশ্বৰ দীৰ্ঘই এই হ'ল শ্ৰী আপুনি মই শ্ৰী হৈ আছোঁ সেইকাৰণে কাৰণ চৈতন্য শক্তি আমাৰ লগত ভাগৱত শ্ৰী হৈ আছে সেইকাৰণে চৈতন্য শক্তি ভাগৱতত আছে এটা মদটো তাৰ পিছত লগাই দিলে মদ অন্তত শ্ৰীমদ এই শ্ৰী মদেৰে অন্ধ এই শ্ৰীটোত কি আছে পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ প্ৰাণ পঞ্চ মহাভূত মন বুদ্ধি চিত্ত অহংকাৰী 24 4-5 বিশেষ 24টা তত্ত্বৰে এই স্থূল শৰীৰটো গঠন হৈছে বিজ্ঞানৰ ছাত্ৰ থাকিলে গম পাব পঞ্চ জ্ঞানেন্দ্ৰিয় থাকে আমাৰ পঞ্চ কৰ্মেন্দ্ৰিয় থাকে পঞ্চ প্ৰাণ থাকে পঞ্চ মহাভূত থাকে 4-5 20 মন বুদ্ধি চিত্ত অহংকাৰী 4টা হৈতে 24 পদৰ পৰা মস্তকলৈ 24টা তত্ত্ব আছে সেইকাৰণে কীৰ্তনত আৰম্ভণিতে কৃপালু গুৰুজনে কি বৰ্ণনা কৰিছে চতুৰ্বিংশতি অৱতাৰ অৰ্থাৎ 24 অৱতাৰ এই 24 অৱতাৰ আমাৰ দেহৰ লগত সংপৃক্ত হৈ আছে 94 আঙুলৰ এই দেহৰ এই লাৱণ্য দেহটোৰ লগত সংপৃক্ত হৈ আছে এই মূল শৰীৰটোক চলাই আছে তিনিডাল বিশেষ মুখ্য নাৰী এডালক কৈছে ইংগলা নাৰী এডাল হৈছে পিংগলা নাৰী অন্যডাল আছে হুকুনমা নাৰী ইংগলা পিংগলা হুকুনমা এই তিনি নাৰী আমাৰ দেহটোক চলাই আছে এই তিনি নাৰী সংযোগ স্থল হ'ল ললাট অংশ য'ত আজ্ঞা চক্ৰ আছে ত্ৰিবেণী সংযোগ হৈছে গংগা যমুনা সৰস্বতী ত্ৰিনদীৰ সংযোগ স্থল সেই ত্ৰিনদী হ'ল ইংগলা পিংগলা আৰু হুকুনমা নাৰী সংযোগ এই আজ্ঞা চক্ৰ ললাট অংশ শিৱপ্ৰভুৰ তৃতীয় চক্ৰ আছে তাত যাক আধ্যাত্মিক জ্ঞান চক্ৰ বুলি কৈছে থাৰ্ড আই কাৰ আছে শিৱপ্ৰভু সেই চকুটো আমাৰো আছে সেই নয়ে নয়ে সেই দৰ্শনেৰে আমি গোটেই কথাবোৰ চাব লাগিব সেইকাৰণে আপুনি মই যে কৈছিলোঁ চাবমেৰিনে আমি যাব লাগিব চাবমেৰিনে যদি আমি সাগৰত ডুব মাৰিব পাৰোঁ তাৰ পৰা মণি মুকুতা হীৰা আমি ভাল ভাল সম্পদখিনি বুটলি ল'ব পাৰিম যদি ওপৰে ওপৰে যাওঁ ভাগৱতৰ তাৰ পৰা জীৱনৰ সম্বল আমি ল'ব নোৱাৰিম গোটেই জীৱনটো আমদানি ৰপ্তানি কৰি থাকোঁতে যাব আৰু কাৰণ জাহাজখন গৈ গৈ যোৱা জাহাজখনে আমদানি ৰপ্তানিহে কৰি থাকে না ইখন দেশৰ পৰা বস্তু সিখন দেশলৈ সিখন দেশৰ পৰা বস্তু ইখন দেশলৈ এখন ওপৰে ওপৰে যোৱা জাহাজ আমাৰো জীৱনটো সেই আমদানি ৰপ্তানিতে অহা যোৱা হৈ আছে 84 লক্ষ বাৰ কিন্তু আমি যাব লাগিব এতিয়া চাবমেৰিনে আধ্যাত্মিক দৰ্শনে আমি সোমাই যাব লাগিব থাৰ্ড আই তৃতীয় নয়ন সেইটোক কৈছে জ্ঞান চক্ষু যিটো বিবেকৰ লগত সংযোগ হৈ আছে আমি সোঁ নাকেৰে উশাহ লওঁ কেতিয়াবা লয় নলয় সোঁ নাকৰ পিন্ধাই উশাহ লয় কেতিয়াবা বাওঁ নাকৰ পিন্ধাই উশাহ লয় আৰু কেতিয়াবা দুইটা নাকৰ পিন্ধাই আমি একেলগে উশাহ নিশাহ লওঁ সোঁ নাকে ল'লে ইংগলা নাৰীৰ ক্ৰিয়া চলি থাকে বাওঁ নাকে যেতিয়া উশাহ লওঁ পিংগলা নাৰীৰ ক্ৰিয়া চলি থাকে আৰু দুইটা নাকৰ পিন্ধাই যেতিয়া আমি উশাহটো লওঁ তেতিয়া হুকুনমা নাৰীৰ মধ্যে আমাৰ গোটেই শ্বাস প্ৰশ্বাসটো শৰীৰৰ চলি থাকে আৰু যেতিয়া দুইটা নাকৰ পিন্ধাই আমি উশাহ নিশাহ লওঁ তেতিয়া পদৰ পৰা মস্তকলৈকে ভগৱন্তই হুকুনমা নাৰীৰ মধ্যে ৰমণ কৰি থাকে যাতায়াত কৰি থাকে ভগৱন্তই কৈছে যেতিয়া মই সুপ্ন ৰূপ ধৰো সুকুনমাৰ মধ্যে মই যাতায়ত কৰো সুপ্ন ৰূপ ভগৱন্তই যেতিয়া ধৰে সুকুনমা নাৰীৰ মধ্যে জীৱৰ অংশত যাতায়াত কৰে অঘট ঘটাও মই পাতি মায়া যাওঁ মায়াৰ মায়াবীটো অতি মহাকাল সেই মহাকালেৰে আমাক বেৰি ৰাখে আৰু সেই সময় ক্ৰিয়াটো আমাৰ যদি খুব সুন্দৰ এটা মুহূৰ্ত হয়
সেই ঈশ্বৰ সঞ্চালন কৰি থকা মুহূৰ্তটো আমাৰ জীৱনৰ একেবাৰে উপযুক্ত সময়লৈ যদি আমি তাক লৈ ধাৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যোগেদি অহা সংসাৰৰ সতি সন্তান কেতিয়াও অসৎ হ'ব নোৱাৰে। প্ৰহ্লাদ ধ্ৰুৱৰ দৰে নহ'লেও সমাজ উশৃংখল কৰা সন্তান আমাৰ যোগেদি আহিব নোৱাৰে যুৱ বন্ধু। সেইকাৰণে খুব সাৱধান। সেই ক্ষণটোৱে আমি অপেক্ষা কৰিব লাগিব, সেই ক্ষণটোলৈ আমি লৈ যাব লাগিব। তাৰপিছত আমাৰ সংসাৰী জীৱন আমি আৰম্ভ কৰিম। সেইকাৰণে কৈছে ভগৱন্তক কায় বাক্য মনে হৃদয়ত ধাৰণ কৰা। সেইজন ভগৱন্ত ক'ত আছে? ভাগৱতৰ মধ্য। এতিয়া মদ বুলি ক'লে সেই মদখিনি আমাক আৱৰি ৰখাৰ কাৰণে। মদ কোনখিনি? বেয়া বস্তু। অকল পি খোৱাটোকে মদ বুলি কোৱা নাই, পি খোৱাটোকে মদ বুলি কোৱা নাই। মদ মানে হ'ল অহংকাৰ। আমাৰ দেহত ভিন্ন অহংকাৰ আছে। আমি কোনোবা দেখিবলৈ বৰ ধুনীয়া, আমাৰ সৌন্দৰ্য অহংকাৰ আছে। এই কোলা মোলা আপচুজনীৰ লগত আমি বহিমগে নি? মই ইমান ধুনীয়া মানুহজনী, এইটো সৌন্দৰ্যৰ অহংকাৰ পুৰুষৰ ক্ষেত্ৰতো আছে। আৰু বিদ্যাৰ অহংকাৰ। মোতকৈ শিক্ষিত লোক এখন গাঁৱত কোনো নাই, একেবাৰে নপঢ়া নুশুনা চহী কৰিব নজনা মানুহৰ লগত মই থাকিমগে নেকি? এইটো যিটো অহংকাৰ। ধন টকা ঐশ্বৰ্য বিভূতি এখন গাঁৱত মোতকৈ আৰু কাৰো নাই। গতিকে একেবাৰে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লগত মই কেতিয়াও শাৰী পোলাই নবহো। এই যিটো অহংকাৰ, বিদ্যাৰ অহংকাৰ, ধনৰ অহংকাৰ, ঐশ্বৰ্য বিভূতিৰ অহংকাৰ, সৌন্দৰ্যৰ অহংকাৰ, এনে এনে কিছু মুখ্য মুখ্য অহংকাৰে আমাৰ জীৱক বান্ধি ৰাখে, মনটোক ধৰি ৰাখে। সেইকাৰণে মনটো আমি সঠিক জেগালৈ নিব নোৱাৰো। মনটোক সঠিক জেগালৈ যাবলৈ নিদিয়ে। কলৈ নিদিয়ে? কাম কৰি লোভ মোহ মদ মাচুৰ্য ঈৰ্ষা অপয়াই সত্য শৌচ সমাদয়া পৰোপকাৰ ভক্তি মাতৃৰ ওচৰলৈ মনটোক যাবলৈ নিদিয়ে। মায়া মাতৃ আমাক বান্ধি ৰাখে। সেইকাৰণে কেতিয়াবা আমি অতি ভাল পোৱাজনক বেয়া পাবলৈ আৰম্ভ কৰি দিওঁ, আৰু ইজনৰ লগত সিজনক বেয়া পোৱাকৈ কৰি ভাল পাওঁ। ঈৰ্ষা ভাৱটোৱে আমাক আমনি কৰি থাকে। গতিকে এইখিনিৰ পৰা জীৱক আঁতৰাই আনিবৰ কাৰণে, মদটো আঁতৰাবৰ কাৰণে ভাগৱত হ'বলৈ কৈছে। শ্ৰী আৰু মদটোৰ পাছতে ভাগৱত সংযোগ কৰি দিলে প্ৰভুসকলে। এই অহংকাৰখিনি দূৰ কৰিবলৈ হ'লে একমাত্ৰ উপায়টো হ'ল ভাগৱত হোৱা। মন ভাগৱত কৰি তোলা। ভাগাৰম ভাবুক গেয় গকাৰম জ্ঞান উদ্ভৱ ওকাৰম বৈষ্ণৱী জ্ঞানম তকাৰম তত্ৰ ভাবুকম। ভাগৱত, ভাগৱত 4টা বৰ্ণ এটা সুন্দৰ শব্দৰ। ভাৱতে মনটোক কৈছে মন হেৰা, ভাবুক হোৱা, ভাবুক কৰা মনটো, জিজ্ঞাসু কৰি তোলা, ভাবুক কৰি তোলা। সেইকাৰণে প্ৰথম বৰ্ণটো হ'ল ভা। ভাৱতে ভগৱন্ত ভক্তি কক হয়। দ্বিতীয় বৰ্ণটো হ'ল গ। গপদে গোবিন্দৰ গুণ নাম। তৃতীয় বৰ্ণটো হ'ল অপদে বেদৰ ইয়েহি অভিপ্ৰায়। শেষৰ বৰ্ণটো হ'ল তপদে তৰিউক কৃষ্ণ গুণ গায়। এইটো ভাগৱত। আপুনি মই নিজেই ভাগৱত কেনেকৈ হ'ব বাৰু তাৰ ব্যৱস্থাটো আমাক দি দিলে, যে শ্ৰীমদ ভাগৱতৰ আৰ্হিৰে জীৱশ্ৰেষ্ঠ মানুহে নিজেই ভাগৱতলৈ ৰূপান্তৰ হ'ব পাৰে। মনটো ভাবুক কৰি তোলক। প্ৰতিটো কথা জিজ্ঞাসু মনটোৱে জিজ্ঞাস কৰি কৰি চিন্তা কৰি কৰি তাক কৰ্মৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব। আৰু সেই কৰ্মবোৰ সদায় চাব পৰোপকাৰী জনকল্যাণকামী কৰ্ম হ'ব লাগিব। আপুনি দেহেৰে কৰা কৰ্ম, বাক্যৰে কৰা কৰ্ম, মনেৰে কৰা কৰ্ম যাতে পৰোপকাৰী জগত কল্যাণকামী। সেইটো হ'ল তত্ত্ব। তকাৰম তত্ত্ব দৰ্শনম। যেতিয়া তত্ত্বটো পালে, জীৱন তত্ত্ব পালো, আৰু তত্ত্ব ভাবুকম হ'লে তত্ত্ব দৰ্শন পোৱাৰ লগে লগে আমি জীৱনৰ ৰহস্য পালো, চিক্ৰেট, যাক পালে আৰু পাবলৈ বাকী নাথাকে। এই হ'ল ভাগৱত। আমি পুনৰ কৈছো ভাগৱতখন আমাক মাহ প্ৰসাদ খাবলৈ গুৰুজনে দিয়া নাই। ভাগৱত ধৰ্ম জীৱনত আচৰণ কৰি নৰে ঈশ্বৰত্ব লাভ কৰিব পৰা, এই সংসাৰ চক্ৰলৈ আয়োজন কৰি থকাৰ পৰা মুক্ত হ'ব পৰা যি ব্যৱস্থা, সেই ব্যৱস্থা দিছে ভাগৱতৰ যোগেদি। সেই ভাগৱতৰ যোগেদি দিছে এখন শৃংখলিত সমাজ। যে
ভাগৱতৰ যোগেদি দিছে এখন আহিব লগা নতুন প্ৰজন্মক দি থৈ যাব পৰা ভক্তিৰ কঠীয়া তলি, য'ত জীৱই ভক্তিৰ খেতি কৰিব পাৰিব।